কুম্ভ রাশি গুড নিউজ জানুৱাৰী 2026 একুয়ারিয়াস। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। 2026 বৰ্ষৰ প্ৰথম মাহ জানুৱাৰী কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আশা, সফলতা আৰু জীৱন পৰিৱৰ্তনৰ মাহ। বিগত সময়ছোৱাত যোৱা সময়ছোৱাত যিসকল কুম্ভ ৰাশিৰ লোকসকলৰ দুশ্চিন্তা, বাধা বিঘিনি, ব্যৰ্থতাৰ সন্মুখীন হৈছিল, এই মাহত তেওঁলোকৰ জীৱনত ভাগ্যৰ নতুন দুৱাৰ খোল খাব। এই মাহত শনি, বুধ আৰু শুক্ৰ গ্ৰহৰ শুভ সংযোগে কুম্ভ ৰাশিৰ জীৱনত সকলো ক্ষেত্ৰতে গুড নিউজ লৈ আহিব। প্ৰথমতে আহিছোঁ চাকৰি আৰু কেৰিয়াৰ। জানুৱাৰী 2026 কুম্ভ ৰাশিৰ চাকৰিজীৱীসকলৰ বাবে এইটো ব্ৰেক থ্ৰুথ মান্থ হ'ব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে ইণ্টাৰভিউত সফল হ'ব। অফাৰ লেটাৰ পোৱাৰ যোগ আছে। প্ৰাইভেট প্লাছ গভৰ্ণমেণ্ট ছেক্টৰত দুয়োতে সুযোগ পাব। কৰ্মৰত লোকসকলৰ বাবে প্ৰমোশ্যন বা ডিচিশ্যন চেঞ্জ হ'ব পাৰে। চেলাৰীত বৃদ্ধি পাব। ছিনিয়ৰৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। গুড নিউজ, দীঘলীয়া দিন ধৰি ৰৈ থকা টকা বা ট্ৰেন্সফাৰ কনফাৰ্মেশ্যন ফাইল এপ্ৰুভ হ'ব পাৰে। 13 জানুৱাৰীৰ পাছত কেৰিয়াৰ ভাগ্য তীব্ৰ গতি ল'ব। এতিয়া আহিছোঁ টকা পইচা আৰ্থিক সুখবৰ। এই মাহত কুম্ভ ৰাশিৰ আৰ্থিক অৱস্থা লাহে লাহে মজবুত হ'ব। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, বোনাছ ইনক্ৰিজ হ'ব। ৰৈ থকা টকা উভতাই পোৱাৰ যোগ আছে। ইনভেষ্টমেণ্টৰ পৰা লাভ হ'ব। পুৰণি ঋণ বা ফাইনেন্সিয়েল প্ৰেছাৰ কমিব। পৰামৰ্শ: 8 পৰা 10 জানুৱাৰীৰ মাজত ইনভেষ্ট এৰাই চলা ভাল। এতিয়া আহিছোঁ ব্যৱসায় আৰু নতুন সুযোগ। ব্যৱসায়ী কুম্ভ ৰাশি লোকসকলৰ বাবে জানুৱাৰী মাহত নতুন অৰ্ডাৰ নতুন ডিল হ'ব পাৰে। পাৰ্টনাৰশ্বিপত লাভজনক হ'ব। অনলাইন ডিজিটেল বিজনেছত লাভ হ'ব। গুড নিউজ, যি ব্যৱসায়ত আগতে লোকচান হৈছিল তাত পুনৰ লাভ আৰম্ভ হ'ব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱন। এই মাহত কুম্ভ ৰাশিৰ হৃদয়ত সুখ আৰু বিশ্বাস বৃদ্ধি পাব। প্ৰেমৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবে মিছ আণ্ডাৰষ্টেণ্ডিং যদি আছিলে ভুল বুজাবুজি যদি আছিলে সেইটো দূৰ হ'ব এই জানুৱাৰী মাহত। ফিউচাৰ প্লেনত সফল হ'ব। আৰু বিবাহৰ ক্ষেত্ৰত যদি আপুনি ক'ৰবালৈ প্ৰপ'জ কৰিছিলে সেইটো একচেপ্ট হ'ব পাৰে। বিবাহিত জীৱনত দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। পাৰ্টনাৰৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা সমৰ্থন লাভ কৰিব। পৰিয়ালত শান্তি থাকিব। এয়া এটা গুড নিউজ। সন্তান সুখ বা শুভ সংবাদ আহিব পাৰে। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব। আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে। সামাজিক মান সন্মান বৃদ্ধি পাব। ঘৰ, মাটি বা বাহন সম্পৰ্কীয় আলোচনা শুভ ফল লাভ কৰিব। মানসিক শান্তি আৰু আত্মবিশ্বাস। জানুৱাৰী 2026 কুম্ভ ৰাশিৰ মানসিক চাপ থাকিলে সেইটো নাইকিয়া হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন চিন্তাত সফল হ'ব। এটা গুড নিউজ। ডিপ্ৰেশ্যন বা যদি মানসিক চিন্তা থাকে তেতিয়াহ'লে তাৰ পৰা সকাহ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল খবৰ। পুৰণি ৰোগ থাকিলে সেইটো মুক্তি হ'ব। শক্তি বৃদ্ধি পাব। লগতে আপোনাৰ টোপনি ভাল হ'ব জানুৱাৰী মাহত। মাথো আপুনি পানীৰ অভাৱ কমিবলৈ নিদিব। যথেষ্ট পৰিমাণে পানী খাব আৰু নিয়মিত পৰিমাণে ৰেষ্ট ল'ব। যাত্ৰা আৰু বিদেশ যোগ। দূৰ যাত্ৰা শুভ হ'ব। চাকৰি বা ব্যৱসায়ত যাত্ৰা সফল হ'ব। বিদেশ সংযোগৰো যোগ আছে। জানুৱাৰী 2026 শুভ দিন: 4 জানুৱাৰী নতুন আৰম্ভণি কৰিব পাৰিব। 9 জানুৱাৰী ধন লাভ হ'ব। 14 জানুৱাৰী ভাল খবৰ আহিব। 18 জানুৱাৰী সিদ্ধান্তত সফল হ'ব। 26 জানুৱাৰী ডাঙৰ সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে শুভ ৰং, শুভ দিশ আৰু শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী, আকাশী আৰু নীলা। শুভ দিশ হৈছে পশ্চিম। শুভ সংখ্যা হৈছে 4 আৰু 8। সহজ প্ৰতিকাৰ: শনিবাৰে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ নাইবা 21 বাৰ জপ কৰিব। ক'লা তিল বা ক'লা কাপোৰ দান কৰিব। বয়স্ক বা দুখীয়া লোকক সহায় কৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ শিক্ষা সুখবৰ। শিক্ষা ক্ষেত্ৰ। কুম্ভ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অতি শুভ আৰু ফলপ্ৰসূ মাহ। যিসকলে আগতে মনোযোগ কম আছিলে, ফলাফল আশা অনুসৰি পোৱা নাছিল, এই মাহত তেওঁলোকৰ পঢ়া শুনাত স্পষ্ট উন্নতি দেখা যাব।
স্কুল শিক্ষাৰ্থী কুম্ভ ৰাশিৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ বাবে পঢ়াত মনোযোগ বৃদ্ধি পাব। শিক্ষকসকলৰ সহযোগ লাভ কৰিব। ক্লাছ টেষ্ট বা ইউনিট টেষ্টত ভাল ফলাফল লাভ কৰিব। গুড নিউজ, গণিত, বিজ্ঞান, ইংৰাজীৰ দৰে কঠিন বিষয়ও সহজ লাগিব তেওঁলোকৰ। অভিভাৱকৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা পজিটিভ ফেজ হ'ব। আপোনাৰ যদি ছেমিষ্টাৰ এক্সাম আছে তাত ভাল ফলাফল লাভ কৰিব। প্ৰজেক্টত আপোনাৰ প্ৰজেক্টবিলাক এপ্ৰুভ হ'ব। গাইড বা প্ৰফেচৰ পৰা ছাপৰ্ট পাব। এইবিলাকত আপোনাৰ সফল হোৱাৰ সম্ভাৱনা আছে। হায়াৰ ষ্টাডিজ বা নতুন কৰ্চত এডমিশ্যন চেঞ্চ আপোনাৰ শক্তিশালী হ'ব। এতিয়া আহিছোঁ এক্সাম, কম্পিটিটিভ এক্সাম যেনে HS, JEE, NET, এইবিলাক UPSC, APSC, এইবিলাক পৰীক্ষাত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কানেকশ্যন বৃদ্ধি পাব, স্মৃতিশক্তি উন্নতি হ'ব, ভাল ফলাফল লাভ কৰিব। জানুৱাৰী মাহত কৰা পৰিশ্ৰমৰ ফল আগন্তুক মাহত স্পষ্টভাৱে দেখা যাব। মানসিক শক্তি আৰু আত্মবিশ্বাস, এই মাহত আপোনাৰ ভয় কমিব, চেল্ফ কনফিডেন্স বৃদ্ধি পাব, নিগেটিভিটি থাকিলে দূৰ হ'ব। যি বিষয়ত আগতে কঠিন লাগিছিল এই জানুৱাৰী মাহত আপোনাৰ সেইটো সহজ লাগিব। শিক্ষা ক্ষেত্ৰৰ কিছু প্ৰতিকাৰ, প্ৰতি বুধবাৰে ওম এং সৰস্বতী নম এই মন্ত্ৰটো 11 বাৰ নাইবা 21 বাৰকৈ জপ কৰিব। পঢ়াৰ আগতে সৰস্বতী দেৱীক স্মৰণ কৰক। পঢ়াৰ টেবুল পৰিষ্কাৰ কৰি ৰাখিব। মুঠৰ ওপৰত কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতা, আত্মবিশ্বাস, নিয়মিতভাৱে পঢ়া, ধৈৰ্য ৰাখিলে এই মাহত আপোনাক শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যোৱাত সহায় কৰিব। সৰস্বতী দেৱীয়ে আপোনাক সফল কৰক। মুঠৰ ওপৰত ক'বলৈ গ'লে জানুৱাৰী 2026 কুম্ভ ৰাশিৰ বাবে ভাগ্য, সফলতা আৰু নতুন জীৱনৰ সূচনা হ'ব। ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱে এই মাহত আপোনাক জীৱনত ডাঙৰ সফলতাৰ দিশে আগুৱাই লৈ যাব। ভগৱানে আপোনাক সদায় সুখী আৰু সফল কৰি ৰাখক। ইমান পৰা আপোনালোকে কুম্ভ ৰাশি জানুৱাৰী মাহৰ ৰাশিফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধু বান্ধৱী, আপোনাৰ আত্মীয় স্বজন বা বন্ধু বান্ধৱী সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।